সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী অসমৰ গংগা বশিষ্ঠ নৈৰ প্ৰায় মৃতপ্ৰায় অৱস্থাত পৰিছে আৰু যি মৃতপ্ৰায় অৱস্থা আপোনালোকে এইটো সেই দৃশ্য দেখাৰ পিছত হৃদয় কঁপি উঠিব। বিশেষকৈ বশিষ্ঠ নৈ হৈছে অসমৰ গংগা, যি গংগাক পূজা কৰা হয়। সেই যদি গংগাৰ অৱস্থা প্ৰথমতে সতীৰ্থই দেখুৱায়, এই দৃশ্য চালে আপোনালোকে অনুমান কৰিব পাৰিব। পূৰ্বত 60 ফুটতকৈও অধিক বহল থকা বশিষ্ঠ নৈ এতিয়া ক্ৰমাৎ মাত্ৰ 10ৰ পৰা 8 ফুটহে মাত্ৰ বহল আছে। এই মুহূৰ্তত যি দৃশ্য দেখিছে আপোনালোকে হয়তো অনুমান কৰিছে, এই দৃশ্য চাই যে এইটো এটা নলা সদৃশ পৰিৱেশে বিৰাজ কৰিছে, য'ত সন্ধ্যা ললিতা কান্তা তিনিটাকৈ নদীৰ সংগমস্থলী বুলি কোৱা হয়, অসমৰ গংগা বুলি কোৱা হয়, ত্ৰিধাৰা বুলি কোৱা হয়। সেই ত্ৰিধাৰাৰ অৱস্থা এয়া অতি শোচনীয়। মাত্ৰ 60 ফুট আছিলে পূৰ্বতে, এতিয়া সেই স্থান যদি চোৱা যায় কমি আহি যিহেতু যিসকল দখলকাৰী আছে, দখলৰ কবলত পৰাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আৰু আজিৰে পৰা ইয়াৰে যিসকল যুৱ ঐক্য মঞ্চৰ লোক আছে তেখেতসকলে বশিষ্ঠ নৈৰ খনন আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত সতীৰ্থই দৃশ্য দেখুৱাইছে জুম কৰি, যদি সম্ভৱ হয়, যে ইয়াতে JCB লগোৱা হৈছে আৰু JCBৰে কিছু খনন কৰি দিয়া হৈছে, যাতে এই যিটো নদীৰ কথা কোৱা হৈছে যাতে নদীৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। বিশেষকৈ নদীৰ শ্ৰীবৃদ্ধি কামনা কৰা হৈছে, যিহেতু মৃতপ্ৰায় অৱস্থালৈকে গৈছিলে, সেই মৃতপ্ৰায় অৱস্থাৰ বাবে উদ্ধাৰ কৰাৰ এক প্ৰকাৰ প্ৰচেষ্টা কৰিছে। আৰু ইয়াৰ যিসকল বিষয়ববীয়া আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, পূৰ্বতে যি চোৱা যায় এই নদীখন 60 ফুটতকৈ অধিক বহল আছিলে, কি ক'ব গোটেই কথাখিনি? প্ৰথম কথা হ'ল, আমি যিখিনি স্থানত বৰ্তমান আছোঁ আৰু এইখিনি স্থানখিনি হ'ল আমাৰ বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চ আৰু বশিষ্ঠ প্ৰতিমা বিসৰ্জন ঘাটস্থলী এইখন। আৰু আমি দেখিবলৈ পাইছোঁ বশিষ্ঠ মন্দিৰৰ পৰাই ইয়াৰ নামনি অংশলৈ প্ৰায় সকলো ঠাইতে নৈখনৰ দুই পাৰে মানে বেদখল হৈছে। আৰু বেদখলৰ ফলত সন্মুখভাগ নদীখনৰ প্ৰায় 5 ফুট, ক'ৰবাত 5 ফুট মানহে নৈখন বৈ আছে। এটা সময়ত এই নৈখন 50 ফুট 60 ফুট পৰ্যন্ত বহল আছিলে। এতিয়া মানুহবিলাকে দুইফালৰ পৰা দখল কৰি কৰি নৈখন নোহোৱা কৰি দিছে। আৰু আমি ভাবিছোঁ যে আমাৰ যিহেতু আমি স্বেচ্ছাসেৱী সংগঠন আৰু অৰাজনৈতিক সংগঠন, আমি চৰকাৰক বহুতবাৰ কাকতি মিনতি কৰিছোঁ যে আমাৰ এই বিশেষকৈ বশিষ্ঠ নৈখন যিহেতু বশিষ্ঠ গংগা, এই গংগাখনৰ সকলোৱে ইয়াৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সকলোৱে ইয়াতে মাংগলিক কাম কাজ ইয়াতে কৰিবলৈ আহে। গতিকে এই গংগাখন যদি নোহোৱা হৈ যায় বশিষ্ঠৰ একো মাহাত্ম্য নাথাকিব। গতিকে আমি ভাবিছোঁ যে আমিতো আৰু এতিয়া ব্যক্তিগতভাৱে বেদখল কৰা মানুহকতো উচ্ছেদ কৰিবগৈ নোৱাৰোঁ, যিহেতু আমি চৰকাৰ নহয়। গতিকে আমাৰ যিখিনি ৰাজহুৱা অনুষ্ঠান আছে, আমাৰ এই বৃহত্তৰ বশিষ্ঠ বিসৰ্জন ঘাটস্থলী, তাৰ আগলৈ গৈ পেলাই শ্মশানৰ কাষত যিখিনি ঠাই, তাৰপিছত আগলৈ গৈ পেলাই মন্দিৰৰ প্ৰাংগণত লাগি থকা যিখিনি নৈ অংশ আছে, আমি সেইখিনি আমি নিজাববীয়াকৈ বহল কৰাৰ ব্যৱস্থা কৰিম। তাৰপিছত যিখিনি বেদখল হৈ আছে সেইখিনি চৰকাৰক আমি আকৌ দাবী জনাম, যাতে বাকীখিনি অংশও তেওঁলোকে বেদখলমুক্ত কৰি দিয়ে আৰু আগৰ তুলনাত যি ধৰণে নৈখন বৈ আছিলে তাৰ এক ব্যৱস্থা সুচল কৰি ৰাখে। সেইখিনি আমি কোনোবাখিনি ধেমাহি আছে নেকি? চৰকাৰক হেমাহি আছে, কাৰণ আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয়খনৰ পৰিচালনা সমিতিখনৰে DC মহোদয় হ'ল তাৰে সভাপতি। গতিকে DC মহোদয় সভাপতি হৈ থকা অনুষ্ঠান এটাৰ আৰু যদি মাটি বেদখল হয় আৰু লগতে বিশেষকৈ নৈৰ মাটি যদি বেদখল হয়, এইটো এটা সাংঘাতিক কাম তাৰমানে মই ভাবোঁ। গতিকে চৰকাৰৰ নিশ্চয় হেমাহি আছে আৰু প্ৰশাসনৰ হেমাহি আছে। চৰকাৰটো চৰকাৰ, প্ৰশাসনৰ হেমাহি আছে। আমি প্ৰশাসনক আজি বহুত বছৰৰ পৰা আমি আবেদন জনাই আহিছোঁ, লিখিতভাৱে জনাই আহিছোঁ, সাংবাদিক বন্ধুসকলৰ জৰিয়তেও আমি বহুত কেইবাৰ আমি জনাইছোঁ। এতিয়া আমি যিখিনি পাৰোঁ অকণমান হাতে কামে লাগিছোঁ। বিশেষকৈ ৰাজহুৱা অনুষ্ঠানখিনি ঠাইখিনি অন্ততঃ আমি আহল বহল কৰি ৰাখি পেলাই নৈখন যাতে আমি ঠিক কৰি ৰাখিব পাৰোঁ সেই অঞ্চলত। বাকীখিনি ঠাই আকৌ আমি চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিব, কেনেধৰণে তেওঁলোকে কি কৰে আৰু নৈখন বহল কৰাৰ ক্ষেত্ৰত। আছিলে স্থানীয় লোকৰ মন্তব্য যে নৈখনৰ শ্ৰীবৃদ্ধি কামনা কৰা হৈছে, যিকোনো মুহূৰ্তত হয়তো যদি চোৱা যায় বিশেষকৈ 60 ফুট আছিলে আৰু এতিয়া মাত্ৰ 10 ফুটলৈকে সেই কমি আহিছে, অৰ্থাৎ হ্ৰাস হৈছে। আৰু ইয়াতে কিন্তু তেখেতসকলে উল্লেখ কৰিছে যে চৰকাৰ প্ৰশাসনক বাৰম্বাৰ তেখেতসকলে অভিযোগ দিছে, সেই অভিযোগক কিন্তু তেখেতসকলে গুৰুত্ব দিয়া নাই, যাৰ বাবে এনেদৰে এক প্ৰকাৰ যি ধৰণৰ নৈ এখনৰ মৃত্যুমুখত পৰা পৰিলক্ষিত হৈছে। আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম যে যি বশিষ্ঠ আশ্ৰম দেৱালয় আছে তাৰে জিলা আয়ুক্তগৰাকী হৈছে সভাপতি। তেনে ক্ষেত্ৰত জিলা আয়ুক্তগৰাকী সভাপতিৰ দায়িত্ব থকাৰ পিছতো বশিষ্ঠ আশ্ৰমৰ পৰা অহা এই ত্ৰিধৰা বা অসমৰ গংগা বুলি কোৱা হয়, এই গংগাত কিন্তু বেদখল হৈছে। এই বেদখল কেতিয়া মুক্ত হ'ব সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। আৰু এক প্ৰকাৰ যি ধৰণে তেখেতসকলে যি ধৰণৰ কাম কাজ কৰিছে, এই কাম কাজ কিন্তু সঁচাকৈ লক্ষণীয়। এখন নৈ, মৃতপ্ৰায় নৈ পুনৰ জীৱিত কৰাৰ চেষ্টা কৰিছে, শ্ৰীবৃদ্ধি কামনা কৰিছে। আৰু এই যি স্থান সতীৰ্থই পুনৰ দেখুৱাব, ইয়াতে যেতিয়া দুৰ্গা পূজা অনুষ্ঠিত হয়, দুৰ্গা পূজাত এতিয়াও তাত সেইসমূহ মূৰ্তি আছে, যদি সতীৰ্থ সম্ভৱ হয় দেখুৱাব। এই স্থানত ঘাট কৰা হয় বশিষ্ঠৰ ঘাট, আৰু এই বশিষ্ঠৰ ঘাটতে
যি ধৰণৰ সেই 60 ফুটৰ পৰা ক্ৰমি আহি 5 ফুট হৈছিলে এতিয়া তেখেতসকলে বৃদ্ধি কৰাৰ চেষ্টা কৰিছে আৰু নৈখন দেখুৱাব। এই মুহূৰ্তত যিসকল লোকে চাই আছে তেখেতসকলে দেখি অনুমান কৰিব পাৰিব বা হৃদয়ে কঁপি উঠিব। বিশেষকৈ এই অসমৰ গংগাৰ এনেধৰণৰ এটা পৰিস্থিতি বিভিন্ন সময়ত যদি চোৱা যায় যমুনা গংগাক লৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও বহু গুৰুত্ব আৰোপ কৰিছে, স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, নৈ বেদখলমুক্ত কৰা পৰিলক্ষিত হৈছিল। তাৰ বিপৰীতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ দিছপুৰ ৰাজচক্ৰৰ সমীপতে যিহেতু এতিয়া সমজিল্লাৰ আয়ুক্ত কাৰ্যালয় ঘোষণা কৰিছে, য'ত জিলা আয়ুক্তগৰাকী ইয়াৰে সভাপতি, তাৰ পিছতো কিন্তু এনেধৰণৰ বেদখল হৈ আছে। এই বেদখলমুক্ত কেতিয়া হ'ব সেয়া ডাঙৰ প্ৰশ্ন। তাৰ বিপৰীতে বেদখলমুক্ত কৰি দিলে কিন্তু এই নদীটো পুনৰ প্ৰাণ পাই উঠিব। বাৰিষাই হওক বা খৰালি হওক, বাৰিষাৰ যেতিয়া কৃত্ৰিম বানপানীটো কিন্তু এই নৈখনে বহুখিনি পানী তেতিয়া সংগ্ৰহ কৰি তেখেতে ভৰলুৱে হওক বা বশিষ্ঠত নৈৰ পৰা গৈ ব্ৰহ্মপুত্ৰ নৈত পেলাই দিব পাৰিব। তেতিয়া কিন্তু কৃত্ৰিম বানৰ ৰোধ হ'ব। ইয়াৰ পূৰ্বতে যি চোৱা যায় যেতিয়া গুৱাহাটী উন্নয়ন দপ্তৰত অশোক সিংহাল ডাঙৰীয়া আছিলে তেতিয়া তেখেতে এই স্থানত যদি চোৱা যায় বিমানযোগে তেওঁ ঘূৰিছিলে, নাৰায়ণ ডেকাক লগত লৈ ঘূৰিছিলে। সেইসমূহ যদি ঘটনাৰ কথা উল্লেখ কৰি এক প্ৰকাৰ ফেনে ফুটুকাহে পৰিণত হ'ল, সেইসমূহ চমক সৃষ্টি কৰা হ'ল। তাৰ বিপৰীতে এই যে কামে কাজে হৈ নুঠিলে সেয়াই কিন্তু প্ৰতিমান নহ'ল। এতিয়া যি নহওক অৱশেষত হ'লেও বশিষ্ঠ নৈখন কিছু শ্ৰীবৃদ্ধি কামনা কৰা হৈছে। তেখেতসকলে যিমানখিনি পাৰে ৰাজহুৱা অনুষ্ঠানসমূহ এনক্ৰ'চ কৰিব। তাৰ বিপৰীতে যিসকল ব্যক্তিগত লোকে দখল কৰি ৰাখিছে সেইসমূহ চৰকাৰৰ কোনো ধৰণৰ সহযোগ অবিহনে তেখেতসকলে কিন্তু উচ্ছেদ কৰিব নোৱাৰিব। এতিয়া চৰকাৰৰ সহযোগকে সকলোৱে আশাৰে বাট চাই ৰৈছে আৰু বশিষ্ঠ নৈৰ দীৰ্ঘায়ু কামনা কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।